মোৰ ভুল নাছিল নহয়, জিএমচিৰ ভুলৰ কাৰণে মই আজি এনেকুৱা, নহলে মই ইমান দিনে খোজ কাঢ়িলো হয়, আজি মই হয়তো কলেজতো গলো হয়, কিন্তু আজি জিএমচিৰ ভুলৰ কাৰণে মই বিচনাত পৰি এইখিনি জিএম ছাৰে যাতে মোক সঁহাৰি জনাই মোক আগৰ অৱস্থাত ঘূৰাই মই আকৌ কলেজত লৈ যাব পৰা কৰি দিয়ে। মই এইখিনিয়ে বিচাৰো, মোৰ ভৰিখন ভাল কৰি দিয়াটোৱে মই বিচাৰো, তাতে মই সুখী। ভৰিখন নহলেনো মই কেনেকে জীয়াম? এখন ভৰি নহলে মানুহ এটা অচল হৈ জীয়াব লাগিব বেলেগৰ আশাত, মই সেইটো নোৱাৰো। সেইকাৰণে মোৰ ভৰিখনে মোক ভাল কৰি দিয়ক। এমচি কৰ্তৃপক্ষই আমাক এতিয়াও কোনো যোগাযোগ কৰা নাই বা কোনো সঁহাৰিৰ হাতখনো দিয়া নাই যে মানে কি ভণ্টিৰ এইখিনি মানে সিহঁতে দায়িত্ব ল'ব। সিহঁতৰ ভুলৰ কাৰণে হ'ল এইখিনি, কিন্তু তথাপি সিহঁতে এইখিনি সঁহাৰি জনাব লাগিছিলে যে নাই আমি ঠিক কৰিম, আমি দায়িত্ব ল'ম, কিন্তু এইখিনি এতিয়ালৈ কৰা নাই। বিছনাখনত বেড কাভাৰৰ ওপৰত আকৌ এখন কলপাতৰ ওপৰত আছে এই ভৰিখন। গতিকে বাকী কথা হয়তো আপোনালোকক নকলেও বুজি পাইছে যে কিমান বৰ্তমান পৰিৱেশটো কিমান বেয়ালৈকে গুচি গৈ আছে। কি হৈছিলে প্ৰকৃত ঘটনাটোনো কি হৈছিলে? এক্সিডেণ্ট হৈছিলে কলেজত গৈ থাকোতে বুঢ়ামায়ং ব্ৰিজখনত দুইজনত হৈছিলে। তাৰপিছত আমি এডমিট কৰিলো জিএমচিলৈ। জিএমচিত এডমিট কৰি 11 জনক অপাৰেশ্যন কৰিলে। কৰাৰ পিছৰ পৰাই মানে এই অৱস্থা গেলি গৈ আছে। এতিয়া আজি যে আমি এনেকুৱা ঔষধ খুৱাম, আজি আমাৰ এইখিনিও সমৰ্থ নাই, অনুভৱ গৈছে এনেকুৱা অৱস্থা কৰিছে জিএমচিয়ে। গুৱাহাটী মেডিকেল কলেজ হস্পিটেল জিএমচি মানে চিকিৎসা ক্ষেত্ৰত গাফিলতি কৰিলে নেকি কিবা? প্ৰথমতেতো নিওঁতে একোৱে নাছিল, অকল হাড়দিডালে ভাঙা আছিলে, বাকী একোৱে হোৱা নাছিলে, খালি অকল হাড়দিডাল ভাঙিছিলে। কিন্তু তাৰ পৰা ওলাই অনাৰ পিছত এনেকুৱা গেলিয়ে গৈ আছে। তাতে আমি সুধিছো ছাৰ ভাল হব নে? ভাল হৈ যাব, টেনচন লব নালাগে, ভাল হৈ যাব।